সমষ্টি ডিলিমিনেশ্যন পিছত প্ৰথমটো বিধানসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰু দি ভাল লাগিল আৰু এজ এ কেণ্ডিডেট হিচাপে দুধনৈ সমষ্টিবাসী ৰাইজক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইমান শান্তি শৃংখলাভাৱে এইবাৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত কৰিছে ভোটদান প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিছে আৰু ৰাতিপুৱা বতৰটো প্ৰতিকূল আছিল আৰু এতিয়া সুন্দৰ বতৰ বাতাবৰণ গতিকে মই ভাবোঁ ৰাইজ যি ধৰণে যুৱ প্ৰজন্ম মহিলাসকল জ্যেষ্ঠসকল যিধৰণে আগবাঢ়ি আছে শান্তি আৰু উন্নয়নৰ পক্ষত এবাৰ ভোট প্ৰদান কৰি আছে ভোট প্ৰদান হ'ব আৰু অসমখন আগুৱাই যাব লাগে দুধনৈ বিধানসভা সমষ্টিত আগবাঢ়ি যাব লাগে আমি বহুদূৰ পিছ পৰি আছোঁ উন্নয়নৰ ক্ষেত্ৰত আন্তঃগাঁথনি সংক্ৰান্তত শিক্ষা স্বাস্থ্য সংক্ৰান্তত যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিধৰণে আগুৱাই নিবৰ কাৰণে শান্তি প্ৰতিষ্ঠা সাব্যস্ত কৰিবৰ কাৰণে যি জয়যাত্ৰা অব্যাহত ৰাখিছে মই ভাবোঁ দুধনৈ বিধানসভা সমষ্টিৰ যুৱ প্ৰজন্ম মহিলা ভোটাৰসকল বাকী জ্যেষ্ঠ নাগৰিকসকল উন্নয়নৰ পক্ষত শান্তিৰ পক্ষত আৰু স্বনিয়োজনে যি ধৰণে ৰাষ্ট্ৰ ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে যি ধৰণে মোদীজীৰ নেতৃত্বত ভাৰতবৰ্ষ আগবাঢ়ি আছে মই একেই চিন্তাৰে মই ভাবোঁ দুধনৈ বিধানসভা সমষ্টিটো আগবাঢ়ি যাব অৰুপুত বিল গোৱালপাৰা জিলাৰ এটা চিনাকি এটা গৌৰৱ আৰু এটা স্বাভিমান আৰু এই গৌৰৱ আৰু স্বাভিমানটোক যদি আমি ৰক্ষণাবেক্ষণ কৰিব লগা হয় ডেফিনেটলি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'বই লাগিব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম চলিবই লাগিব আৰু গোৱালপাৰা জিলাখন যদি সম্পূৰ্ণৰূপে যদি শান্তি শৃংখলা আৰু প্ৰগতিৰ পথত যদি জয়যাত্ৰা অব্যাহত থাকিব লাগে নিশ্চিতভাৱে ইয়াত কমল ফুলিবই লাগিব আৰু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু দুধনৈ বিধানসভা সমষ্টি পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিক ৰাইজে বিপুল ভোটেৰে এবাৰ পদুমটো ফুলাই দিব আৰু তাৰ কাৰণে সকলোকে মই আশাবাদী ধন্যবাদ জ্ঞাপন কৰিছোঁ।